নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো যিসকল লোক ফ্ল্যাটত বসবাস কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ আগবঢ়াইছে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো এতিয়াৰে পৰা ফ্ল্যাটৰ বাসিন্দাসকলে সামূহিক পুঁজি লাভ কৰিব তাৰ বাবে দুটা শৰ্ত থাকিব আৰু সমান্তৰালভাৱে ফ্ল্যাট ৰং কৰিবলৈও এতিয়া চৰকাৰে ধন আগবঢ়াব কি শৰ্ত থাকিব এতিয়া ফ্ল্যাটৰ বাসিন্দাসকলৰ বাবে সামূহিক পুঁজি লাভৰ বাবে বা বিধায়ক পুঁজি লাভৰ বাবে লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই খবৰ ফ্ল্যাটৰ থকা লোকসকলৰ বাবে ডাঙৰ খবৰ ফ্ল্যাট ৰং কৰিবলৈ এতিয়াৰে পৰা চৰকাৰে দিব পুঁজি ৰাজ্যৰ লাখ লাখ ফ্ল্যাটৰ বাসিন্দাৰ বাবে আহি গ'ল ভাল খবৰ যিসকল লোকে ফ্ল্যাটত বসবাস কৰি আছে তেওঁলোকৰ বাবে এয়া ভাল খবৰ এতিয়াৰে পৰা ফ্ল্যাটৰ বাসিন্দাই সামূহিক পুঁজি লাভ কৰিব ফ্ল্যাটৰ সামূহিক কামৰ বাবেহে চৰকাৰে আগবঢ়াব ধন কি কামৰ বাবে আগবঢ়াব সেই সন্দৰ্ভত জনাইছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰং কৰা বোৰিং কৰা পানী যোগান আদিৰ বাবে চৰকাৰে আগবঢ়াব পুঁজি যিসমূহ সামূহিক কাম হয় সেই কামসমূহৰ বাবে চৰকাৰে ধন আগবঢ়াব আৰু বিধায়ক পুঁজিৰ পৰাও ফ্ল্যাটৰ বাসিন্দাই লাভ কৰিব ধন বিধায়ক পুঁজিৰ পৰা কি চৰ্তত থাকিব ইয়াৰ বাবে দুটা শৰ্ত থাকিব আৰু দুটা শৰ্ত কি সেই সন্দৰ্ভত জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফ্ল্যাটসমূহ বিল্ডাৰৰ অধীনত থাকিব নালাগিব ফ্ল্যাটসমূহ সোসাইটিৰ অধীনত থাকিব লাগিব যিসমূহ ফ্ল্যাট সোসাইটিৰ অধীনত আছে সেই ফ্ল্যাটসমূহৰ বাসিন্দাই লাভ কৰিব বিধায়ক পুঁজি ইয়াৰ বিপৰীতে ফ্ল্যাটসমূহ যদি বিল্ডাৰৰ অধীনত থাকে তেনেহলে কোনো ধৰণৰ পুঁজি লাভ নকৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ফ্ল্যাটৰ বাসিন্দাসকলৰ বাবে আমি জনাইছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ বহু লোকে যেহেতু বৰ্তমান সময়ত ফ্ল্যাটত বসবাস কৰি আছে আৰু এই ফ্ল্যাটত বসবাস কৰা লোকসকলৰ বাবে এয়া ডাঙৰ খবৰ দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কিন্তু ফ্ল্যাটৰ বাসিন্দাসকলে যি সময়ত অধিক ধন দিবলগীয়া হৈ আহিছিল এতিয়াৰ পৰা কিন্তু ফ্ল্যাটৰ বাসিন্দাসকলে অধিক ধন পৰিশোধ কৰিব নালাগে বিশেষকৈ ৰং কৰা বোৰিং কৰা পানী যোগান আদিৰ বাবে চৰকাৰৰ তৰফৰ পৰা ধন আগবঢ়োৱা হ'ব আৰু ইয়াৰ বাবে ফ্ল্যাটত থকা বাসিন্দাসকলে আবেদন কৰিব লাগিব তেওঁলোকৰ কি চৰ্তত ফ্ল্যাটত আছে তেওঁলোকে বিল্ডাৰৰ অধীনত আছে নে সোসাইটিৰ অধীনত আছে সেই কথা আবেদনত উল্লেখ কৰিব লাগিব আৰু আবেদনত উল্লেখ কৰা তথ্যৰ ভিত্তিতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ধন আগবঢ়াব ফ্ল্যাটৰ বাসিন্দাসকলৰ বাবে ৰাজ্যৰ লাখ লাখ ফ্ল্যাটৰ বাসিন্দাৰ বাবে নিশ্চিতভাৱে এটা ভাল খবৰ আহি পৰিছে এতিয়াৰ পৰা ফ্ল্যাট ৰং কৰিবলৈ চৰকাৰে পুঁজি প্ৰদান কৰিব ৰং কৰা বোৰিং কৰা পানী যোগান আদিৰ বাবেও চৰকাৰে ধন আগবঢ়াব আৰু আবেদন কৰিলেই চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব এই ধন কেৱল ইমানেই নহয় বিধায়ক পুঁজি অৰ্থাৎ MLA ফাণ্ডো লাভ কৰিব এতিয়া ফ্ল্যাটৰ বাসিন্দাসকলে MLA ফাণ্ড লাভ কৰিবলৈ হলে শৰ্ত থাকিব দুটাকৈ শৰ্ত প্ৰথম কথা হ'ল কোনো কাৰণত বিল্ডাৰৰ অধীনত থাকিব নালাগিব এই ফ্ল্যাটসমূহ আৰু ফ্ল্যাটসমূহ সোসাইটিৰ অধীনত থাকিব লাগিব এই দুটা শৰ্তৰ ভিত্তিতে বিধায়ক পুঁজিৰ পৰাও ফ্ল্যাটৰ বাসিন্দাই লাভ কৰিব ধন ফ্ল্যাটৰ সামূহিক কাম কাজৰ বাবে চৰকাৰে আগবঢ়াব পুঁজি আৰু সমান্তৰালভাৱে বিধায়ক পুঁজিৰ পৰাও এইবাৰ ধন লাভ কৰিব ফ্ল্যাটৰ বাসিন্দাই ফ্ল্যাটৰ বাসিন্দাসকলৰ বিধায়ক পুঁজিৰ ধন লাভ আৰু সামূহিক পুঁজি লাভ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম প্ৰয়োজন সাপেক্ষে ফ্ল্যাটত সামূহিক কাম কোনো ব্যক্তিগত কাম নহয় সামূহিক কাম কৰিবৰ বাবে এতিয়াৰ পৰা MLA সকলেও ফাণ্ড দিব পাৰিব আৰু ৰাজ্য চৰকাৰেও বিভিন্ন বিভাগৰ পুঁজি প্ৰয়োজন অনুসৰি দিব পাৰিব আনটাইড ফাণ্ডে হওক বা আন মিউনিচিপালিটিয়ে বিচাৰে কিবা ফাণ্ড দিব বিচাৰে তেওঁলোকে এতিয়াৰ পৰা ফ্ল্যাটতো পুঁজি দিব পাৰিব আগতে আমি গাঁৱত দিওঁ নামঘৰত দিওঁ মন্দিৰত দিওঁ ৰাস্তাত দিওঁ কিন্তু ফ্ল্যাটত আমি কোনো সহায় নকৰোঁ এতিয়া আমি ফ্ল্যাটত সহায় কৰিব পাৰিম দুটা কণ্ডিশ্যন ফ্ল্যাটটো বিল্ডাৰৰ অধীনত থাকিব নালাগিব ফ্ল্যাটটো সোসাইটিৰ অধীনত থাকিব লাগিব দ্বিতীয়তে কামবিলাক কমন কাম হ'ব লাগিব যে গোটেই বিল্ডিংটো ৰং কৰা বা পানীৰ ব্যৱস্থা কৰা বা ফ্ল্যাটত এটা মন্দিৰ নিৰ্মাণ কৰা বা ফ্ল্যাটত এটা অডিটৰিয়াম নিৰ্মাণ কৰা যিবিলাক কমন কাম প্ৰত্যেকজনে ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ কাম কিন্তু কোনোবাই যদি কয় যে মোৰ ঘৰখন ৰং কৰি দিয়ক সেইটো নোৱাৰে কিন্তু ফ্ল্যাটৰ বাহিৰটো ৰং কৰিব লাগে তাত চৰকাৰে ইচ্ছা কৰিলে সহায় কৰিব পাৰিব প্ৰয়োজন সাপেক্ষে ফ্ল্যাটত সামূহিক কাম কোনো ব্যক্তিগত কাম নহয় সামূহিক কাম কৰিবৰ বাবে এতিয়াৰ পৰা MLA সকলেও ফাণ্ড দিব পাৰিব আৰু ৰাজ্য চৰকাৰেও বিভিন্ন বিভাগৰ পুঁজি
প্ৰয়োজন অনুসৰি দিব পাৰিব। আনটাইড ফাণ্ডে হওক বা আন মিউনিচিপালিটিয়ে বিচাৰে কিবা ফাণ্ড দিব বিচাৰে, তেওঁলোকে এতিয়াৰ পৰা ফ্লেটতো পুঁজি দিব পাৰিব। আগতে আমি গাঁৱত দিওঁ, নামঘৰত দিওঁ, মন্দিৰত দিওঁ, ৰাস্তাত দিওঁ, কিন্তু ফ্লেটত আমি কোনো সহায় নকৰোঁ। এতিয়া আমি ফ্লেটত সহায় কৰিব পাৰিম দুটা কণ্ডিশ্যন। ফ্লেটটো বিল্ডাৰৰ অধীনত থাকিব নালাগিব, ফ্লেটটো ছ'চাইটিৰ অধীনত থাকিব লাগিব। দ্বিতীয়তে কামবিলাক কমন কাম হ'ব লাগিব, যে গোটেই বিল্ডিংটো ৰং কৰা বা পানীৰ ব্যৱস্থা কৰা বা ফ্লেটত এটা মন্দিৰ নিৰ্মাণ কৰা বা ফ্লেটত এটা অডিটৰিয়াম নিৰ্মাণ কৰা, যিবিলাক কমন কাম প্ৰত্যেকজনে ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা ধৰণৰ কাম। কিন্তু কোনোবাই যদি কয় যে মোৰ ঘৰখন ৰং কৰি দিয়ক, সেইটো নোৱাৰে। কিন্তু ফ্লেটৰ বাহিৰটো ৰং কৰিব লাগে, তাত চৰকাৰে ইচ্ছা কৰিলে সহায় কৰিব পাৰিব। প্ৰয়োজন সাপেক্ষে ফ্লেটত সামূহিক কাম, কোনো ব্যক্তিগত কাম নহয়, সামূহিক কাম কৰিবৰ বাবে এতিয়াৰ পৰা MLA সকলেও ফাণ্ড দিব পাৰিব আৰু ৰাজ্য চৰকাৰেও বিভিন্ন বিভাগৰ পুঁজি প্ৰয়োজন অনুসৰি দিব পাৰিব। আনটাইড ফাণ্ডে হওক বা আন মিউনিচিপালিটিয়ে বিচাৰে কিবা ফাণ্ড দিব বিচাৰে, তেওঁলোকে এতিয়াৰ পৰা ফ্লেটতো পুঁজি দিব পাৰিব। আগতে আমি গাঁৱত দিওঁ, নামঘৰত দিওঁ, মন্দিৰত দিওঁ, ৰাস্তাত দিওঁ, কিন্তু ফ্লেটত আমি কোনো সহায় নকৰোঁ। এতিয়া আমি ফ্লেটত সহায় কৰিব পাৰিম দুটা কণ্ডিশ্যন। ফ্লেটটো বিল্ডাৰৰ অধীনত থাকিব নালাগিব, ফ্লেটটো ছ'চাইটিৰ অধীনত থাকিব লাগিব। দ্বিতীয়তে কামবিলাক কমন কাম হ'ব লাগিব, যে গোটেই বিল্ডিংটো ৰং কৰা বা পানীৰ ব্যৱস্থা কৰা বা ফ্লেটত এটা মন্দিৰ নিৰ্মাণ কৰা বা ফ্লেটত এটা অডিটৰিয়াম নিৰ্মাণ কৰা, যিবিলাক কমন কাম প্ৰত্যেকজনে ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা ধৰণৰ কাম। কিন্তু কোনোবাই যদি কয় যে মোৰ ঘৰখন ৰং কৰি দিয়ক, সেইটো নোৱাৰে। কিন্তু ফ্লেটৰ বাহিৰটো ৰং কৰিব লাগে, তাত চৰকাৰে ইচ্ছা কৰিলে সহায় কৰিব পাৰিব। প্ৰয়োজন সাপেক্ষে ফ্লেটত সামূহিক কাম, কোনো ব্যক্তিগত কাম নহয়, সামূহিক কাম কৰিবৰ বাবে এতিয়াৰ পৰা MLA সকলেও ফাণ্ড দিব পাৰিব আৰু ৰাজ্য চৰকাৰেও বিভিন্ন বিভাগৰ পুঁজি প্ৰয়োজন অনুসৰি দিব পাৰিব। আনটাইড ফাণ্ডে হওক বা আন মিউনিচিপালিটিয়ে বিচাৰে কিবা ফাণ্ড দিব বিচাৰে, তেওঁলোকে এতিয়াৰ পৰা ফ্লেটতো পুঁজি দিব পাৰিব। আগতে আমি গাঁৱত দিওঁ, নামঘৰত দিওঁ, মন্দিৰত দিওঁ, ৰাস্তাত দিওঁ, কিন্তু ফ্লেটত আমি কোনো সহায় নকৰোঁ। এতিয়া আমি ফ্লেটত সহায় কৰিব পাৰিম দুটা কণ্ডিশ্যন। ফ্লেটটো বিল্ডাৰৰ অধীনত থাকিব নালাগিব, ফ্লেটটো ছ'চাইটিৰ অধীনত থাকিব লাগিব। দ্বিতীয়তে কামবিলাক কমন কাম হ'ব লাগিব, যে গোটেই বিল্ডিংটো ৰং কৰা বা পানীৰ ব্যৱস্থা কৰা বা ফ্লেটত এটা মন্দিৰ নিৰ্মাণ কৰা বা ফ্লেটত এটা অডিটৰিয়াম নিৰ্মাণ কৰা, যিবিলাক কমন কাম প্ৰত্যেকজনে ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা ধৰণৰ কাম। কিন্তু কোনোবাই যদি কয় যে মোৰ ঘৰখন ৰং কৰি দিয়ক, সেইটো নোৱাৰে। কিন্তু ফ্লেটৰ বাহিৰটো ৰং কৰিব লাগে, তাত চৰকাৰে ইচ্ছা কৰিলে সহায় কৰিব পাৰিব। প্ৰয়োজন সাপেক্ষে